নমস্কাৰ দ্য ক্ৰছ কাৰেণ্টৰ বিশেষ বুলেটিনলৈ স্বাগতম। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে হতাশ হৈ পৰিছে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল। অখিল গগৈৰ আগ্ৰাসী প্ৰচাৰত হতাশ হৈ মঞ্চতে কান্দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে বদৰুদ্দিন আজমলৰ। হতাশ বিব্ৰত আজমলৰ আবেগিক প্ৰশ্ন, মই এনে কি ভুল কৰিলো? ইপিনে নিৰ্বাচনৰ মাজতে পুনৰ এবাৰ দলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ। বিজেপি নীতি আদৰ্শৰ পৰা বিচলিত হৈছে বুলি কৈ অশোক শৰ্মাৰ মন্তব্য, হিতাধিকাৰীয়ে নিৰ্বাচন জিকাব বুলি ধৰি লৈছে বিজেপিৰ নেতৃত্বই। বিতং খবৰলৈ যোৱাৰ পূৰ্বে আপোনালোকক দিবলৈ লৈছো দিনটোৰ কেইটামান ডাঙৰ খবৰ। কাইলৈ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যৰ 4 সমষ্টিত 81,77,207 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 47 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে বন্ধ কৰি দিয়া হয় ফেৰী সেৱা। আমেথি লোকসভা সমষ্টিৰ কংগ্ৰেছ কাৰ্যালয়ত নিশা আক্ৰমণ, লাঠি লৈ গাড়ীসহ সকলোতে আক্ৰমণ বিজেপি কৰ্মীৰ। ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিবৰ সহায়কাৰীৰ বাসগৃহত ইডিৰ অভিযান। ৰাঁচীৰ বাসগৃহৰ পৰা 20 কোটিৰো অধিক টকা জব্দ। জনসভাত কান্দিলে হতাশ আজমলে। মাত্ৰ কেইদিনমান আগলৈ ধুবুৰী আছিল এডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ অভেদ্য দুৰ্গ। 2006 চনত দলটো গঠনৰ পাছৰে পৰাই পৰৱৰ্তী 3টাকৈ লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা বিপুল ভোটত জয়ী হৈ আহিছিল বদৰুদ্দিন আজমল। লগতে ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিত এক প্ৰকাৰ নিয়ন্ত্ৰণ কৰি আহিছিল আজমলে। এইবাৰো প্ৰত্যাহ্বানৰ সন্মুখীন নোহোৱাকৈ ধুবুৰীৰ পৰা আজমলে জয়লাভ কৰিব বুলি সকলোৱে প্ৰায় নিশ্চিত আছিল। কিন্তু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত হঠাৎ সলনি হৈ পৰে ধুবুৰীৰ ৰাজনীতি। দ্বিতীয় পৰ্যায়ত নগাঁও, কৰিমগঞ্জ, দৰং, ওদালগুৰি, শিলচৰ আদি সমষ্টিত প্ৰচাৰ সামৰি ধুবুৰীত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। ৰকিবুল হুছেইনৰ হৈ যোৱা 24 এপ্ৰিলত ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণক্ষেত্ৰত নামি বিগত 11 দিনত 44খনকৈ বিশাল গণসমাৱেশেৰে অখিল গগৈয়ে সলাই দিলে ধুবুৰীৰ নিৰ্বাচনী দৃশ্যপট। আৰু নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা এনে পৰ্যায় পালেগৈ য'ত হতাশ আজমলে কান্দি কান্দি ভোট বিচাৰিলে সাধাৰণ জনতাৰ পৰা। অখিল গগৈৰ আগ্ৰাসী ৰূপত হতাশ হৈ বদৰুদ্দিন আজমলৰ গোৱালপাৰা জিলাৰ জলেশ্বৰৰ সোণাৰীত আবেগিক প্ৰশ্ন, মই এনে কি ভুল কৰিলো? আমার দিনে ইচ্ছা কি এই যে আল্লাহ আপনারা যেটা আছে এটা কোনো মানুষ থাকতে পারে? আমাদের আল্লাহ এটা ছেড়ে দেওয়া যায় না, বরদাস্ত হয় না, পুরো পুরো রাইট হয় না। ইসলাম করে আমি শুরুতে থাকি, কাঁদতে থাকি, আল্লাহ আল্লাহ এই প্রবলেম কি হইবে? আল্লাহ আমার কি পাপ? এরা শিক্ষা দিতে চাই, এটাই তো আমার পাপ না? এটাই আমার পাপ না? না না, আমি এর উন্নতি চাই, এটাই তো আমার পাপ। এর বাল বাচ্চাদের শিক্ষা দিতে চাই, এটাই আমার পাপ। আমি এনার্জির সমস্যার সমাধান করতে চাই, এটাই আমার পাপ। ভোটারের সমস্যা আমি সমাধান করতে চাই, এটাই আমার পাপ না? যদি হতে অল্প জোরে বলে এজন্য ভাই কেউ না কেউ তো লড়তে হবে, লড়তে লড়তে মরতে হবে। যদি 100 বার জন্ম নয় আর 1 বার মরে, ইনশাআল্লাহ এই কৌমের জন্য, আপনার জন্য, আপনারা ছেলেমেয়ের ভবিষ্যৎ কত লড়তে লড়তে মরতা রহেগা। উল্লেখযোগ্য যে অখিল গগৈয়ে ধুবুৰীত আগ্ৰাসী ৰূপত নিৰ্বাচন চলোৱাৰ পৰিৱৰ্তে বিগত দিনকেইটাত আজমলৰ মুখত ফুটি উঠিছিল হতাশাৰ সেই ছবিখন। হতাশ আজমলে গামোচা মাইক্ৰফোন দলিওৱাৰ লগতে অপদস্থ কৰিছিল সতীৰ্থকো।
তাৰ মাজতে খবৰ ওলাইছিল আজমলৰ সংগ ত্যাগ কৰিবলৈ সাজু হৈছে দলটোৰ 7জনকৈ বিধায়ক। এই সকলোবোৰৰ মাজতে দেওবাৰে কান্দি কান্দি ভোট বিচাৰিবলগীয়া হয় বদৰুদ্দিন আজমল। ইপিনে অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। নাৱে নাৱে গৈ চৰে চৰে প্ৰচাৰ চলোৱা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰতি অবিশ্বাস্য আকৰ্ষণ দেখুৱাইছে ধুবুৰী লোকসভা সমষ্টিৰ ভোটাৰে। ক'বলৈ গ'লে ধুবুৰীত বিৰোধী শিবিৰৰ একমাত্ৰ ষ্টাৰ কেম্পেইনাৰৰ ৰূপত দেখিবলৈ পোৱা গৈছিল আৰু সেই ষ্টাৰ কেম্পেইনাৰৰ ৰূপত দেখিবলৈ পোৱা গৈছিল বিধায়ক অখিল গগৈক। প্ৰচাৰৰ সময়ছোৱাত যিফালে গৈছে সেইফালে দিয়ে অগণন সংখ্যালঘু ভোটাৰে বেৰি ধৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈক। নিশা 10-11 বজালৈ সংখ্যালঘু ৰাইজৰ বিপুল দাবীত চৰে চৰে ভাষণ দি থাকিবলগীয়া হৈছিল ৰাইজৰ দলৰ বিধায়কজনে। আৰু এইসকল লোকক বিজেপি মিত্ৰজোঁটক তথা বদৰুদ্দিন আজমলক ভোট নিদিয়াবলৈ শপত লোৱাইছে অখিল গগৈয়ে। আমি কোনোপধ্যে বিজেপি সাম্প্ৰদায়িক এজিপি আৰু সাম্প্ৰদায়িক AIDF ভোট নিদিওঁ। আমি সকলোৱে বিৰোধী। প্ৰতিখন সমাৱেশত অখিল গগৈৰ দাবী মুছলমানৰ গদ্দাৰ আজমল আৰু মুছলমানৰ শত্ৰু বিজেপি। অখিল গগৈৰে আগ্ৰাসী প্ৰচাৰৰ ফলতে বিব্ৰত হৈ পৰে বদৰুদ্দিন আজমল আৰু শেষত কান্দি কান্দি কয়, মই এনে কি ভুল কৰিলো। অশোক শৰ্মাৰ বিস্ফোৰণ, আদৰ্শৰ পৰা বিচলিত হৈছে বিজেপি। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ এবাৰ দলৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা। বিজেপি তথা RSSৰ প্ৰবীণ কাৰ্যকৰ্তা অশোক শৰ্মাৰ দাবী, নীতি আদৰ্শৰ পৰা বৰ্তমান বহু দূৰলৈ গুচি গৈছে বিজেপি। উল্লেখযোগ্য যে কালিৰ দিনটোত বৰপেটা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক সাক্ষাৎ কৰিবলৈ গৈছিল অশোক শৰ্মা আৰু তাতেই সাংবাদিকৰ আগত দলৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। অশোক শৰ্মাৰ মন্তব্য দলে নিবিচৰা বাবেই নিৰ্বাচনী প্ৰচাৰত নমা নাই তেখেত। এতিয়া আগৰ দৰে বিজেপিৰ অৱস্থা নাই বুলি মন্তব্য কৰি প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কয়, আমাৰ নেতৃত্বই হিতাধিকাৰীৰে ৰণ জিকিব বুলি ভাবিয়েই আমাৰ দৰে কাৰ্যকৰ্তাসকলক এলাগী কৰাটো আমি অনুভৱ কৰিছো। এইখিনিতে উল্লেখ কৰিব লাগিব যে সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড় সমষ্টিত তেওঁ বুথ সমিতিৰ প্ৰবন্ধকৰ দায়িত্ব লৈছিল আৰু সেই দায়িত্ব পালন কৰা বুলি উল্লেখ কৰি শৰ্মাই লগতে কয় যে বৰপেটা সমষ্টিত প্ৰচাৰ চলাবলৈ মোক বিচৰা নাই। অশোক শৰ্মাৰ মন্তব্য, আজিৰ পৰা 20-30 বছৰ পূৰ্বে দলত যিদৰে লাগিছিল সেই প্ৰক্ৰিয়া এতিয়া আৰু নাই। এতিয়া হিতাধিকাৰীৰে নিৰ্বাচন জিকাৰ পৰিকল্পনা কৰিছে এই চৰকাৰখনে আৰু হিতাধিকাৰীয়েও সেইদৰেই ভাবিছে। আমি লাখপতি বাইদেউৰ কথা বাৰম্বাৰ কৈ আছো, 1 লাখ মহিলাক লাখপতি বনোৱা হল বুলি কোৱা হৈছে, কিন্তু আমাৰ ইয়াতো তেনেকুৱা একো হোৱা নাই। আমাৰ ইস্তাহাৰত কৈছে যে দেশৰ 3 কোটি মহিলাক লাখপতি বনোৱা হ'ব। আমাৰ দেশত প্ৰায় 68 কোটি মহিলা আছে, ইয়াৰে 3 কোটি মহিলাকে লাখপতি বনোৱাৰ কথা কোৱা হৈছে। শতকৰা কিমান হ'ব? কিন্তু সেই কথাৰে আমি মানুহক উলিয়াই আনিবলৈ সক্ষম হৈছো। গতিকে এনে মুহূৰ্তত হয়তো জ্যেষ্ঠ কাৰ্যকৰ্তা নহলেও হৈ যাব বুলি ভাবিয়েই আমাক বিচৰা নাই। গতিকে উপজাচি সকলোতে যোৱাৰ কথা নাই। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইও খুব উজাৰিছিল দলৰ বিৰুদ্ধে। জ্যেষ্ঠ বিজেপি নেতাৰ কথা কোনেও নুশুনে বুলি মন্তব্য কৰিছিল ৰাজেন গোহাঁইয়ে। কিন্তু তাৰ পিছতেই স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উভতি ধৰিছিল ৰাজেন গোহাঁইক। কিন্তু তাৰ পিছত পুনৰ এবাৰ দলৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। অশোক শৰ্মাৰ এই মন্তব্যই নিৰ্বাচনত প্ৰকৃততে কি প্ৰভাৱ পেলায় সেয়াহে হ'ব লক্ষণীয়। আমি আপোনালোকক অশোক শৰ্মাৰ সেই মন্তব্যটো শুনাবলৈ বিচাৰিছো। মই আসলতে তেখেতক লগ কৰাৰ কাৰণে বহুদিনৰ পৰা চাই আছিলোঁ, যিহেতু আজি প্ৰচাৰ শেষ। মই ভাবিলোঁ তেখেতক ঘৰতে গৈ এবাৰ মাত লগাই আহোঁ, সেই উদ্দেশ্যেৰে মই ইয়ালৈ আহিছোঁ। মই কেম্পেইনিঙত দেখা নাই এইবাৰ। কেম্পেইনিঙত মোক বিচৰা নাছিল আৰু সেইকাৰণে আমাৰ অসমীয়াত এষাৰ কথা আছে, মাতিলে ৰণলৈ যাবা, নামাতিলে ভোজলৈ নাযাবা। গতিকে যিহেতু মোক বিচৰা নাই, মই সেইকাৰণে ইয়াত কোনো ধৰণৰ নিৰ্বাচনী
প্ৰচাৰ কাৰ্যত থকা নাই। বৰপেটা সমষ্টিত আপুনি ঘূৰাই নাই ক'তো? বৰপেটা সমষ্টিত নিৰ্বাচনৰ কামত ঘূৰিছোঁ মই, কিন্তু নিৰ্বাচনৰ কামত মই তেনেকৈ অহা নাই। মানে এতিয়াতো আৰু আগৰ দৰে বিজেপিৰ অৱস্থা নাই, কাৰণ এতিয়া আমাৰ নেতৃত্বই হিতাধিকাৰীয়ে ৰণ জিকিব বুলি ভাবিয়ে আমাৰ দৰে কাৰ্যকৰ্তাসকলক মানে এলাগী কৰা আমি অনুভৱ কৰিছোঁ। নহ'লে মোক ডিব্ৰুগড়ত দিছিল দায়িত্ব, তাত বুথ কমিটি প্ৰবন্ধক কমিটি হিচাপে মোক দিছিল, ডিব্ৰুগড় লোকসভা সমষ্টিত বুথ সমিতি প্ৰবন্ধক হিচাপে। মই সেই দায়িত্ব নিষ্ঠাৰে পালন কৰি মই আহিছোঁ। আহি ইয়াত থাকিলোঁ আৰু মই মানে তেনেকুৱা সুৰুঙাই চাই আছিলোঁ, যিহেতু তাত ডিব্ৰুগড়ত থাকি নিৰ্বাচনৰ কামত লাগিলোঁ। বৰপেটাতো লগাৰ তীব্ৰ বাসনা আছিল, কিন্তু কোনো এখন মিটিঙতে যিহেতু বিচৰা নাই, মই অহা নহ'ল। আনকি সিদিনা মোৰ মাৰ বয়স হোৱাৰ কাৰণে ঘৰতে ভোট ল'ব আহিছে, আৰু যিহেতু মাৰ 91 বছৰ চলি আছে, তেখেতৰ ভোটটো মোৰ সন্মতিতে মায়ে দিছে। আৰু মই ভোটটো স্বাভাৱিকতে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ফণীভূষণ দাৰ প্ৰতীক হাতীৰ ছবিত ভোটটো দিয়ালোঁ। আৰু মই মানে সেই মুহূৰ্তত মনটো ভাল লাগিছিল যে মই ভাল পোৱা মানুহজনক মোৰ মায়ে ভোটটো দিছে, আৰু সেই খবৰটো দিওঁ বুলি ফোন কৰিছিলোঁ, কিন্তু তেখেতক ফোনত নাপালোঁ। আৰু তাৰপিছতো আৰু এদিন মই ফোন কৰিছিলোঁ, ফোন নাপাই আজি মই নিজেই তেখেতক এটা শুভেচ্ছা দিব আহিছোঁ, যিহেতু তেখেত জিকিব আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী, আৰু সেইকাৰণে মই ইয়ালৈ আজি আহিছোঁ। লগ পালে? মই এতিয়ালৈ লগ পোৱা নাই। আচলতে লগ পোৱাৰ কাৰণে যিখিনি যোগাযোগ হ'ব লাগিছিল সেইখিনি তেখেতে ৰাতিপুৱাই ওলালে, আৰু 4 নম্বৰ ৱাৰ্ডত চৌহানলাল নামেৰে 6 নম্বৰ ৱাৰ্ডত চৌহানলাল নামেৰে এজন ব্যক্তিৰ মৃত্যু হৈছিল, ডেকা মানুহ, আৰু তাত তেখেত আহিল। আৰু আমি গেটত ৰৈ থাকিলোঁ, তেখেত বেলেগ এটা ফালেৰে গুচি গৈ আজি অগপ দলৰ এটা ৰেলী আছে, আৰু সেই ৰেলীত তেখেতে মাত লগাই সৰভোগলৈ যোৱা বুলি কৈছে। 1 বজাত মোক আহিম বুলি কৈছে। আপুনি এটাৰ পিছত লগ পাব তাৰমানে? হয়, তেখেতলৈ মই ইয়াত অপেক্ষা কৰিম বুলি ভাবিছোঁ। আৰু জ্যেষ্ঠ বিজেপি নেতা কিছুমানে কেম্পেইনিঙত অংশগ্ৰহণ কৰাই নাই, বহি গৈছে যেন লাগিছে জ্যেষ্ঠ বিজেপিসকল। ৰাজেন গোহাঁইও এই কথা কৈছে। সেইটোৱে এতিয়া অসমৰ প্ৰায় ঠাইতে হৈছে, কাৰণ যিসকলে আজিৰ পৰা 20-30 বছৰ আগত লাগিছিল সেই প্ৰক্ৰিয়া আজিৰ তাৰিখত নাই। আৰু যিহেতু এতিয়া হিতাধিকাৰীয়ে নিৰ্বাচন জিকাৰ পৰিকল্পনা কৰিছে, আৰু হিতাধিকাৰীও ভাবিছে এতিয়া লাখপতিৰ কথা আমি সততে কৈ আছোঁ, লাখপতি 1 লাখ মহিলাক লাখপতি বনোৱা হ'ল বুলি, কিন্তু আমাৰ ইয়াততো তেনেকুৱা হোৱা নাই। আগষ্টত পইচা দিম বুলি কৈছে, কিন্তু সেই 1 লাখ মানুহৰ বিপৰীতে বা আমাৰ ইস্তাহাৰত কৈছে 3 কোটি মহিলাক লাখপতি বনাব। 3 কোটি মহিলা মানে দেশৰ 3 কোটি মহিলা। দেশৰ 3 কোটি মহিলা মানে কিমান পৰিমাণৰ হ'ব আপোনালোকে ভাবক। প্ৰায় আমাৰ দেশত প্ৰায় 68 কোটি মহিলা আছে। 68 কোটিৰ মহিলাৰ 3 কোটি মহিলাক সেই লাখপতি বনাব, তাৰমানে কিমান পাৰ্চেণ্টেজ হ'ব। কিন্তু আমি সমগ্ৰ মানুহখিনিক উলিয়াই আনিবলৈ সক্ষম হৈছোঁ সেই কথাখিনিৰে। গতিকে মানুহে এতিয়া যিহেতু বিজেপিৰ বেনাৰত আহিছে, মিত্ৰজোঁটক ভোট দিয়াৰ কাৰণে আগবাঢ়ি আহিছে, গতিকে তেনেকুৱা মুহূৰ্তত আৰু জ্যেষ্ঠ কাৰ্যকৰ্তা নহ'লেও হৈ যাব বুলি ভাবিয়ে আমাক বিচৰা নাই। গতিকে উপজাচি আৰুতো সকলোতে যোৱাৰ কথা নাই, কিন্তু ফণীভূষণ চৌধুৰী ডাঙৰীয়া মোৰ প্ৰিয় মানুহ আছিল, আৰু সেইকাৰণে তেখেতক লগ ধৰি মই এনে ফোনেৰে শুভেচ্ছা দিছোঁ। আগতে প্ৰথমতে তেখেত এদিন মোৰ ঘৰত যাম বুলিও কৈছিল, কিন্তু মই ভাবিছোঁ যে আমাৰ এতিয়া যি প্ৰক্ৰিয়াৰে চলিছে সেই প্ৰক্ৰিয়াই হয়তো তেখেতক বাধা দিছে মোৰ তাত যোৱাৰ কাৰণে। তেখেতে মোক এদিন কৈছিলোঁ, অশোক তোৰ ঘৰত গৈ আছোঁ মই অপেক্ষা কৰি থাকিলোঁ, কিন্তু নাহিল। তাৰপাছত মোৰ সেইটো দুখ নাই, কিয়নো আজি যি প্ৰক্ৰিয়াৰে চলিছে সেই প্ৰক্ৰিয়াটো আৰু মই বাধা দিব নোৱাৰোঁ। গতিকে বাধা দিব নোৱাৰাৰ ক্ষেত্ৰত দুখ পায়ো লাভ নাই। তথাপিতো আমি যিহেতু বিজেপি বহুত দিন আগৰ পৰা কৰিছিলোঁ, এতিয়াও কৰি আছোঁ বা পিছলৈও কৰি থাকিম, গতিকে সেইকাৰণে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক আজিৰ শেষৰ দিনটোত সশৰীৰে লাগ ধৰি এটা শুভেচ্ছা দিয়াৰ কাৰণে আহিছোঁ। বিজেপিৰ যিটো নীতি
সেই নীতিটো আজিৰ তাৰিখত নাই আৰু যাৰ কাৰণে আমি সেইটোৰ কাৰণেতো আমি ক্ষুণ্ণ কিন্তু কিছু মানুহক কাম দিলে কিছু মানুহক পইচা দিলে মানে বিজেপি হোৱা নাই বিজেপি চৰকাৰ হৈছে কিন্তু বিজেপি নীতি আদৰ্শৰ পৰা এতিয়া বহু দূৰত গুচি গৈছে যাৰ কাৰণে এই আপুনি কোৱাৰ দৰে জ্যেষ্ঠ কাৰ্যকৰ্তাসকল বহি যাব লগা হৈছে কাৰণ আমি যি আদৰ্শৰে পৰিপুষ্ট হৈ দলটোক আগবঢ়াই নিয়াত বা চৰকাৰ গঠন কৰাত সক্ৰিয় ভূমিকা লৈছিলোঁ সেই প্ৰক্ৰিয়া আজিৰ তাৰিখত নাই অৰ্থাৎ বিজেপিৰ যিটো নীতি আছিল আমি বিজেপিয়ে প্ৰলোভন নিদিওঁ কিন্তু এতিয়া প্ৰলোভনৰ পয়োভৰ চলিছে আমি এইবিলাকৰ বিৰোধিতা কৰি 15 চনৰ পৰা 13-14-15 চনৰ পৰা সংগঠন শক্তিশালী কৰি হল্লত পৰিৱৰ্তন কৰিছোঁ ইয়াৰ প্ৰলোভনৰ বিৰোধিতা কৰি কিন্তু এতিয়া আমাৰ দলতে প্ৰলোভন হৈছে আৰু মানুহে এইটো বিশ্বাস কৰিছে গতিকে তেনেকুৱা ক্ষেত্ৰত আমি মিছাটো কথা ক'ব নোৱাৰোঁ গতিকে আমি যেহেতু মিছা কথা ক'ব নোৱাৰোঁ আমি সেইকাৰণে নিৰ্বাচনী প্ৰক্ৰিয়াত আৰু সহযোগ বিচৰা নাই সেইকাৰণে আমি নিৰ্বাচনী প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ হৈছে বুলি ভাবে মই এই কথাটো কৈছে আপোনালোকে কিয় এই কথাবিলাক নাজানে প্ৰলোভনৰ প্ৰক্ৰিয়া কেতিয়াৰ পৰা হৈছে মোতকৈ বিশেষকৈ আপোনালোকে জানে কাৰণ আপোনালোকে দৈনিক বাতৰি পৰিৱেশন কৰে আৰু আপোনালোকৰ সেইবিলাক সংৰক্ষণ হৈ থাকে গতিকে সংৰক্ষণ হৈ থকা বাতৰিসমূহ কেতিয়াৰ পৰা এইবিলাক হৈছে এখন আঁচনি কেতিয়াৰ পৰা হৈছে তাক ফলৱতী কিমান দিনৰ পৰা কৰা হৈছে মানুহে কিমান দিনৰ পৰা তাৰ সম্পূৰ্ণ আঁচনি ধন পাইছেনে নাই এই কথাবিলাক বিচাৰ বিবেচনা আপোনালোকে কৰিব লাগিছিল কিন্তু মই শুনিছোঁ দেই এইটো সঁচা মিছা নাজানো এতিয়া হেনো মিডিয়াও মেনেজ হৈছে গতিকে যিহেতু মিডিয়া মেনেজ হৈছে সঁচা মিছাটো প্ৰকাশ নহয় আজি আপোনালোকে মোক এইখিনি কথা সুধিছে মোৰ ভাল লগা কথাখিনি বা মোৰ বিপৰীত কথাখিনি প্ৰচাৰ কৰিব যিহেতু মেনেজ হৈছে গতিকে সেইকাৰণে আমি মিডিয়াৰ পৰা দূৰত থাকোঁ কিন্তু মই ভাবিছিলোঁ যে মই আহিছোঁ আচলতে একান্ত ব্যক্তিগত কথা লৈ আৰু তেখেতক মই আহিছিলোঁ মোৰ নিজৰ চৰকাৰী গাড়ীখন লৈ আহিলে গম পাব সেইকাৰণে মই ৰেলেৰে আহিছোঁ ৰেলেৰে আহি মই এজন কাৰ্যকৰ্তাক কৈছোঁ যে মই বঙাইগাঁৱত যাম আৰু তেখেতে ব্যৱস্থা কৰিছে মোৰ বন্ধু বা সুহিত যিহেতু আছে তেখেতসকলৰ লগত মই এতিয়া ঘূৰি আছোঁ আৰু সেইকাৰণে মই আহিছিলোঁ মনে মনে কিন্তু আপোনালোকে গম পাই ইয়ালৈ আহিল ইয়াতো এজন আমাৰ অতি জ্যেষ্ঠ কাৰ্যকৰ্তা যিগৰাকী ব্যক্তিয়ে বঙাইগাঁৱৰ ফাউণ্ডাৰ নহয় বিজেপিৰ অসমৰ বিজেপিৰ যি ফাউণ্ডাৰ আছিল 4জনৰ ভিতৰত এজন তেখেতো আছিল বা 3বাৰকৈ জিলাৰ সভাপতি আছিল তেখেতকো এবাৰ লগ কৰি মই যাব আহিছোঁ আমাৰ পাৱাৰ যি বুলি আমি সকলোৱে তেখেতক সম্বোধন কৰোঁ তেখেতৰ বয়স এতিয়া 80 বছৰ হৈছে কিন্তু তথাপিতো বিজেপিৰ প্ৰতি তেখেত দায়বদ্ধ হৈ আছে আৰু তেনেকুৱা ব্যক্তিক লগ পালে আমিও কৃতাৰ্থ হওঁ সেইকাৰণে তেখেতকো এবাৰ লগ পোৱাৰ উদ্দেশ্যে ইয়ালৈ আহিছোঁ